নহয় যেতিয়া মই জুবিনৰ লগত কথা পাতি বস্তুটো আৰম্ভ কৰোঁ সিদ্ধাৰ্থই মোক ফোন কৰি হওক বা লগ কৰি হওক কৈ দিয়ে যে বংকিম দা এইটো এনেকৈ কৰিম এনেকৈ ভাবিছোঁ দাদাক মই এনেকৈ কৈছোঁ বোলে ঠিক আছে মই আৰু সেইটো ক্ৰছ চেক কৰিব নাযাওঁ যিহেতু অতি বিশ্বাসী আৰু ইমান জুবিনৰ কাৰণে চিন্তা কৰা দুখ কৰাটো দেখায় এদিন এনেকুৱাকৈ কান্দিছে যি নিজৰ বাচ্চাটো মৰিলেও এনেকৈ নাকান্দে আমি দুজন মানে আলোচনা কৰিছোঁ ইমান কিয় কান্দিছে ভাল পোৱাৰ স্বাৰ্থত যেতিয়া মানে সেইবিলাক নাটকে আছিল না অভিনয় আছিল আমি এইবিলাক কথা গম নাপাওঁ আমিতো এটা মানুহ ভাল পালে এনেকৈ নাকান্দো দুখ লাগিলেহে কান্দো মই নেৰো আপুনি মোক এৰিব নালাগে আপুনি এৰিলে অমুক তমুক কিবা কিবি কৈছিলে ইমানটো আমি ধ্যান দিয়া নাছিলোঁ কিন্তু দূৰৰ পৰা আমি চাই আছিলোঁ আমি নিজে নিজে ভাবিছিলোঁ ইমান কিয় আৰু কান্দিব লগা আছে কাবাক যদি ভাল পায় ইমানটো কান্দিব লগা দৰকাৰ নাই নহয় ভাল পায় দুখতহে চকুৰ পানী ওলাই সুখত ইমান চকুৰ ওলাই কেতিয়াবা সুখত চকুৰ পানী কিন্তু ইমান ওলাই নহয় তো এনেকৈ আমি কিছুমান প্ৰটেক্ট কৰিছিলোঁ আৰু যেতিয়া মই সিদ্ধাৰ্থৰ ব্যৱসায় গাড়ী চাড়ীৰ কথা শুনিলোঁ তেতিয়া মই জুবিনক ইনডাইৰেক্টলি কৈছিলোঁ কথাবিলাক কিন্তু ইমান ভাল পোৱা মানুহ এটাৰ এগেইনষ্টে যদি মই কিবা এটা কম কিবা যদি মোৰে কিবা স্বাৰ্থ জড়িত হৈ আছে এনেকৈ কথাবিলাক আহি পৰে তথাপিও জুবিনক কৈছিলোঁ যে তোমাৰ টকা পইচাখিনি অলপ বস্তুখিনি ঠিক ঠাক কৰি লোৱা বন্ধু কাৰণ টকা লাগিব জীয়াই থাকিব লাগিলে টকা লাগিব অসমত থাকিব যে মোক ৰাইজে জীয়াই ৰাখিব তোমালোক আছা নহয় এইবিলাক কথা আমাক প্ৰায় কৈছিলে তাৰমানে আৰু আমি